আপুনি যি কৰে সেইটোৱে হয় আপোনাৰ লগত। আপুনি যি ভাবে সেইটোৱে হ'ব আপোনাৰ জীৱনত। দৈনিক যদি সকলো কথাতে ওজৰ আপত্তি কৰে, আপুনি তেনেধৰণৰ ঠেহ-পেচ থকা মানুহেই হৈ পৰিব। আৰু প্ৰতিদিনেই যদি সহনশীল হোৱাৰ প্ৰেক্টিছ কৰে, আপুনি সহনশীল মানুহ হৈ পৰিব। আপোনাৰ আইডেণ্টিটি কোনো এটা লেভেল নহয়, ই হ'ল দৈনিক কৰা প্ৰেক্টিছ। আজি আপুনি নিজকে কওক, মই ট্ৰেইনিঙত আছোঁ। আজি এই ৰিলটো যদি শেষলৈকে আপুনি চালে, আপুনি কমেণ্টত ট্ৰেইনিং লিখক। ভালে থাকক আৰু শীঘ্ৰেই আমি দীঘল ভিডিঅ'ৰে ট্ৰেইনিং প্ৰক্ৰিয়া আৰম্ভ কৰিম। কথা দিলোঁ। আপুনি যি কৰে সেইটোৱে হয় আপোনাৰ লগত। আপুনি যি ভাবে সেইটোৱে হ'ব আপোনাৰ জীৱনত। দৈনিক যদি সকলো কথাতে ওজৰ আপত্তি কৰে, আপুনি তেনেধৰণৰ ঠেহ-পেচ থকা মানুহেই হৈ পৰিব। আৰু প্ৰতিদিনেই যদি সহনশীল হোৱাৰ প্ৰেক্টিছ কৰে, আপুনি সহনশীল মানুহ হৈ পৰিব। আপোনাৰ আইডেণ্টিটি কোনো এটা লেভেল নহয়, ই হ'ল দৈনিক কৰা প্ৰেক্টিছ। আজি আপুনি নিজকে কওক, মই ট্ৰেইনিঙত আছোঁ। আজি এই ৰিলটো যদি শেষলৈকে আপুনি চালে, আপুনি কমেণ্টত ট্ৰেইনিং লিখক। ভালে থাকক আৰু শীঘ্ৰেই আমি দীঘল ভিডিঅ'ৰে ট্ৰেইনিং প্ৰক্ৰিয়া আৰম্ভ কৰিম। কথা দিলোঁ।